নমস্কাৰ সকলোকে সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে নতুন বছৰৰ প্ৰথম দিনটো ভালে ভালে পাৰ হৈ গ'ল আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। আশা কৰোঁ আহিব লগা বছৰটোত, আহিব লগা নহয় যিটো বছৰত আমি ভৰি দিলোঁ, সেই বছৰটো সকলোৰে যাতে খুব ভালে ভালে পাৰ হৈ যায় আৰু সকলোৰে যাতে এক্সাম এইটো বছৰতে ক্লিয়াৰ হয় সেইটোৱে আশা কৰিম। আৰু আজি মেইনছৰ ৰিজাল্টটো আহিছে, যিসকলৰ মেইনছ ক্লিয়াৰ হৈছে সকলোলৈকে শুভেচ্ছা থাকিলে। ইণ্টাৰভিউৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰা। আশা কৰোঁ তোমালোকৰ ফাইনেল লিষ্টত যাতে নামটো দেখিবলৈ পাওঁ। এতিয়া আমি সাফল্যৰ যোনটো ছিৰিজ হয় তাতে অকণমান আমি সাল সলনি কৰিছোঁ। যিহেতু তোমালোকে আৰু এটা ছিৰিজ অলৰেডি দেখি আছা, ৰূপম ছাৰে তোমালোকৰ লগত এটা ছিৰিজ কৰি আছে, যিটোত বিশেষকৈ অসমৰ কাৰেণ্ট এফেয়াৰ্ছখিনিৰ ওপৰত ডিছকাছ কৰে আৰু লগতে MCQ ডিছকাছ কৰে। সেইটো কাৰণে এতিয়াৰ পৰা আমি কি কৰিম, আমাৰ সাফল্যৰ যোনটো ছিৰিজ হ'ব, সাফল্যৰ ছিৰিজখিনিত আমি বিশেষকৈ অসমৰ যোনটো জিকে হয়, যিখিনি ষ্টেটিক পাৰ্ট হয়, সেই ষ্টেটিক পাৰ্টৰ আমি ইয়াতে কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম। গোটেইখিনি একে থাকিব, খালি ইয়াতে আমি এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ জেগাত কি কৰিম, ষ্টেটিক যোনখিনি এফেয়াৰ্ছ থাকিব সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম। এতিয়া আজিৰ আমাৰ প্ৰথম প্ৰশ্নটোলৈ আহোঁ। বিশেষকৈ আজিৰ ভিডিঅ'টোত আমি আছাম জিঅ'গ্ৰাফী ৰিলেটেড কুৱেশ্যনখিনি ডিছকাছ কৰিম আৰু নেক্সট যোনটো ভিডিঅ' আহিব তাতো আমি ডিছকাছ কৰিম। আমি ছাবজেক্ট ৱাইজ আমি ট্ৰাই কৰিম যে যাতে গোটেইখিনি বস্তু আমি টপিকবিলাক কভাৰ কৰিব পাৰোঁ ওৱান বাই ওৱান। আজি আমি বিশেষকৈ কাৰ ওপৰত কৰিম, জিঅ'গ্ৰাফীৰ ওপৰত আৰু ভিডিঅ' আহিব। আজিৰ ভিডিঅ'টোত আমি 10টা কুৱেশ্যন লৈছোঁ। এতিয়া প্ৰথম কুৱেশ্যনটোত সুধিছে, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য বৰাইল ৰেঞ্জ। এতিয়া বৰাইল ৰেঞ্জৰ কথা তোমালোকেতো শুনিছা চাগে। আমি যদি চাওঁ তেনেহ'লে হিমালয়ৰ আচলতে যোনটো অসমৰ পৰা আমি যদি চাওঁ এইফালেদি অৰুণাচলত সোমাই পেলাই টাৰ্ণ লৈ পেলাই বিশেষকৈ আমাৰ নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত প্ৰৱেশ কৰিছে, হয়নে? আৰু এই টাৰ্ণিংটো পিছত আমি হিমালয়ক আমি বিশেষকৈ কি বুলি জানো, পূৰ্বাঞ্চল বুলি জানো। আৰু এই পূৰ্বাঞ্চলতে আচলতে কি আছে, বৰাইল ৰেঞ্জটো আছে। বিশেষকৈ ক'ত ক'ত আছে, আমাৰ অসমলৈকেও সি বিস্তৃত হৈ আছে, মণিপুৰ, অসম আৰু তাৰ লগতে নাগালেণ্ডতো অলপ। এতিয়া ইয়াতে সুধি আছে যে এই বৰাইল ৰেঞ্জ মেইনলি ক'ত লাই কৰে, ডিমা হাছাও ডিষ্ট্ৰিক্ট অফ আছাম। এইটো কাৰেক্ট হয়। অসমৰ বিশেষকৈ ক'ত আছে, ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে। তাৰ লগতে ই কি বুলি কৈছে, ইট কণ্টেইনছ দ্য হায়েষ্ট পিক অফ আছাম, মানে অসমৰ যোনটো আচলতে হায়েষ্ট মাউণ্টেইন পিক হয় ন, সেইটো ক'ত আছে বুলি কৈছে, এই বৰাইল ৰেঞ্জতে আছে বুলি কৈছে। এই ষ্টেটমেণ্টটো কি হ'ব, এই ষ্টেটমেণ্টটো কাৰেক্ট হ'ব। ঠিক আছে। বিশেষকৈ যোনটো লাইকে পিক হয়, লাইকে এইটো হায়েষ্ট পিক হয় আমাৰ অসমৰ, আৰু এই লাইকে পিকটো ক'ত আছে, এই বৰাইল ৰেঞ্জতে আছে। সেইটো কাৰণে এটা কাৰেক্ট ষ্টেটমেণ্ট কি হৈ যাব, অপশ্যন চি, বোথ 1 and 2। ইয়াতে যদি চোৱা তেনেহ'লে এইফালেদি চোৱা, হিমালয় আহি পেলাই এইখিনি টাৰ্ণ লৈ পেলাই আমাৰ ক'ত প্ৰৱেশ কৰিছে, এইখন হৈ গ'ল তোমাৰ নাগালেণ্ড, মণিপুৰ এণ্ড মিজোৰাম। আৰু ইয়াতে কি অৱস্থিত হয়, ইয়াতে অৱস্থিত হয় আমাৰ কি, বৰাইল ৰেঞ্জটো। আৰু এই বৰাইল ৰেঞ্জটো এক্সটেণ্ড হৈ আছে কলৈলৈকে, অসমলৈকেও। আৰু অসমৰ বিশেষকৈ কোনখন জিলাত, ডিমা হাছাও ডিষ্ট্ৰিক্টত। আৰু ইয়াৰে যোনটো হায়েষ্ট পিক হয়, অসমত ইয়াৰ হায়েষ্ট পিক কোনটো হয়, লাইকে পিক হয়। কিন্তু বৰাইল ৰেঞ্জৰ হায়েষ্ট পিক কিন্তু বেলেগ হয় হা, অসমত হায়েষ্ট পিক কোনটো হয়, লাইকে হয়। ইয়াতে দিয়া আছে কিমান হাইট হয়, 1959 মিটাৰ। দুটা ষ্টেটমেণ্টে কাৰেক্ট হয়। এতিয়া আহোঁ আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। এতিয়া ইয়াতে ডিষ্ট্ৰিক্টসমূহৰ কথা দিয়া আছে। প্ৰথম প্ৰশ্নটো দিছে, কাৰ্বি আংলং ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া। অৰ্থাৎ এৰিয়া ৱাইজ কাৰ্বি আংলংখন লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বুলি কোৱা হৈছে অসমৰ। এই ষ্টেটমেণ্টটো কি হয়, কাৰেক্ট হয়। মনত ৰাখিবা, লাৰ্জেষ্ট হয় বাই এৰিয়া। ঠিক আছে, পপুলেশ্যন হিচাপে বেলেগ হ'ব। তাৰমানে এলেকাৰ আধাৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হয়। কিন্তু আমি যদি চাওঁ পপুলেশ্যনৰ আধাৰত কিন্তু বেলেগ হয় হা। আৰু তাৰ লগতে অপশ্যনটোত কি দিছে, ডিমা হাছাও হেজ দ্য লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ইন আছাম। এতিয়া পপুলেশ্যন ডেঞ্চিটিৰ কথা কৈ আছে, মনত ৰাখিবা, অকল পপুলেশ্যনৰ কথা কৈ থকা নাই, পপুলেশ্যন ডেঞ্চিটি অৰ্থটো চাগে তোমালোকে জানা, ঘনত্বৰ কথা কৈ আছে, হয়নে? তাৰমানে কিমানখিনি এৰিয়াত কিমানখিনি মানুহ বসবাস কৰে সেইটোৰ আধাৰত কৈছে। লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ক'ত বুলি কৈছে, ডিমা হাছাওত বুলি কৈছে। আৰু কামৰূপ মেট্ৰপলিয়ান, অৰ্থাৎ আমাৰ কামৰূপ মেট্ৰ'ত হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি বুলি কৈছে। অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি বুলি কৈছে, ক'ত, কামৰূপত, হয়নে? এইটো শুদ্ধ হ'ব। কিন্তু তোমাক যদি সোধে হায়েষ্ট পপুলেশ্যন, তেতিয়া কিন্তু নগাঁও হয়, মনত ৰাখিবা। হায়েষ্ট পপুলেশ্যন ক'ত, নগাঁও। কিন্তু হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি, ঘনত্বটো বেলেগ বস্তু হৈ যায়, হয়নে? ঘনত্বটো কি হৈ যায়, বেলেগ বস্তু হৈ যায়। ঘনত্বৰ আধাৰত কি হৈ যাব, এইখন কামৰূপ মেট্ৰপলিয়ান হ'ব। আৰু তাৰ লগতে ডিমা হাছাওত আচলতে লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি আছে। ইয়াতে কি হৈ যাব, অপশ্যন ডি টো কাৰেক্ট হ'ব। বিশেষকৈ ইয়াতে গোটেইকেইটাই কি হ'ব,
গোটেইকেইটাই শুদ্ধ হ'ব আৰু এই ডাটাখিনি কিহৰ হয় আমাৰ যোনটো চেঞ্চাছ 2011 হয় 11ৰ মতে তাৰপিছত চেঞ্চাছ হোৱা নাই আৰু হ'লে হয়তো সাল সলনি হ'ব পাৰে সেইটো কাৰণে 2021ৰ মতে কিন্তু গোটেইকেইটাই কি হয় ইয়াতে শুদ্ধ হয় কাৰ্বি আংলং লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হয় বাই এৰিয়া ডিমা হাছাও কি হয় তোমাৰ লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি আৰু কামৰূপ মেট্ৰপলিয়ানত কি হয় হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি আৰু হায়েষ্ট পপুলেশ্যন ক'ত হয় নগাঁৱত হয় আৰু হায়েষ্ট লোৱেষ্ট পপুলেশ্যনৰ ক্ষেত্ৰতো কিন্তু ডিমা হাছাওৱে হয় মনত ৰাখিবা সেইটো একেই থাকিব কিন্তু এই কামৰূপ আৰু নগাঁও সেইখিনিত সলনি হ'ব এতিয়া আহি যাওঁ আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কথাটো আমি বহুত আলোচনা কৰিছোঁ আৰু এই বিশেষকৈ আচলতে আজি আমি কি কৰিছোঁ অলপমান সহজ প্ৰশ্নবিলাক ল'বলৈ চাইছোঁ যিবিলাক অকণমান ইজি কুৱেশ্যন হয় সেইখিনিয়ে আমি লৈছোঁ এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ক্ষেত্ৰত প্ৰথম ষ্টেটমেণ্টটোৱে দিছে ইট ইজ এন এণ্টিচিডেণ্ট ৰিভাৰ এণ্টিচিডেণ্ট মানে আচলতে প্ৰাচীন এণ্টিচিডেণ্ট বুলি ক'লে আমি এইটো বুজি পাওঁ ধৰি লওক তাতে যিখিনি মাউণ্টেইন ৰেঞ্জ আছে যিখিনি পৰ্বত পাহাৰ আছে তাতকৈও পুৰণা অৰ্থাৎ তাতকৈও আগতে উৎপত্তি হোৱা বুলি আচলতে কোৱা হয় তাৰ লগতে ছেকেণ্ড ষ্টেটমেণ্টত কৈ আছে ইট ফ্ল'জ থ্ৰু টিবেট ইণ্ডিয়া এণ্ড বাংলাদেশ এতিয়া চোৱা ব্ৰহ্মপুত্ৰ নদীখনক ট্ৰান্স বাউণ্ডেৰী ৰিভাৰ বুলিও কোৱা হয় কি বুলি কোৱা হয় ট্ৰান্স বাউণ্ডেৰী আৰু ট্ৰান্স বাউণ্ডেৰী শব্দটোৰ অৰ্থ হৈছে আচলতে যেতিয়া এখন নদী দুখন বা তাতোধিক দেশৰ মাজেদি পাৰ হৈ যায় তাক আমি ট্ৰান্স বাউণ্ডেৰী বুলি কওঁ এতিয়া ব্ৰহ্মপুত্ৰখন কিহৰ কাৰণে ট্ৰান্স বাউণ্ডেৰী হয় কাৰণ তাৰ উৎপত্তি ক'ত হৈছে উৎপত্তি হৈছে টিবেটত উৎপত্তি হৈ পেলাই ক'ত প্ৰৱেশ কৰে আমাৰ অৰুণাচলত প্ৰৱেশ কৰে হয়নে তাৰমানে ইণ্ডিয়াটো আছে অৰুণাচলৰ পৰা অসমলৈ আহে তাৰপিছত অসমত প্ৰৱেশ কৰি গৈ ক'ত যায়গৈ বাংলাদেশত যায় টোটেল 3খন হ'ল নে 3খন হৈ গ'ল সেইটো কাৰণে আমি তাক কি বুলি কওঁ ট্ৰান্স বাউণ্ডেৰী বুলি কওঁ অৰ্থাৎ দুটা ষ্টেটমেণ্টে ইয়াতে শুদ্ধ তাৰপিছত 3 নম্বৰ ষ্টেটমেণ্টত কৈছে ইন বাংলাদেশ ইট ইজ ন'ন এজ পদ্মা এতিয়া চোৱা যেতিয়া বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ছিকিমৰ পৰা এখন নদী আহে এখন উপনদী আহে তিষ্টা নামেৰে আৰু সেই তিষ্টা নদীখন ছিকিমৰ পৰা উৎপত্তি হোৱাৰ পিছত নৰ্থ ছিকিমৰ পৰা তাৰ উৎপত্তি হয় জেমু গ্লেছিয়াৰ মনত ৰাখিবা কি হয় জেমু গ্লেছিয়াৰ ওচৰৰ পৰা আচলতে আৰু সেই জেমু গ্লেছিয়াৰৰ পৰা উৎপত্তি হোৱাৰ পিছতে ছিকিম হৈ পেলাই ৱেষ্ট বেংগলত প্ৰৱেশ কৰি পেলাই কি হয় বাংলাদেশত গৈ পেলাই এই ব্ৰহ্মপুত্ৰ নদীখনৰ লগত লগ হয়গৈ তাৰ পিছত আচলতে ব্ৰহ্মপুত্ৰ নদীখনৰ নাম বাংলাদেশত সলনি হৈ পেলাই কি হয় যমুনা হয় পদ্মা নহয় পদ্মাখন আচলতে গংগা নদীখনকহে বাংলাদেশত পদ্মা বুলি কোৱা হয় সেইটো কাৰণে কি হ'ব লাষ্টৰ ষ্টেটমেণ্টটো ৰং হৈ যাব ইয়াতে কি কাৰেক্ট হ'ব অপশ্যন এটো কাৰেক্ট হ'ব ইয়াতে যদি চোৱা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি ক'ত হৈ আছে চেমায়ুংডুং গ্লেছিয়াৰৰ পৰা হৈ আছে টিবেটত আছে হয়নে যোনটো কৈলাশ পৰ্বত হয় আৰু মানসৰোবৰ যোনটো লেক হয় তাৰ ওচৰতে আছে চেমায়ুংডুং গ্লেছিয়াৰ তাতে তাক কি বুলি কয় ইয়াৰলুং চাংপো বুলি কয় তাৰপিছত কি হয় এইফালেদি আহি নামচা বৰুৱাৰ ওচৰত আমাৰ অৰুণাচলত এণ্ট্ৰি কৰে আৰু বিশেষকৈ অৰুণাচলৰ বিচিং জেগাটোৰ নাম মনত ৰাখিবা বিচিং হয় তাৰপিছত এইফালে আহি পেলাই ক'ত প্ৰৱেশ কৰে আমাৰ অসমত ক'ত তিনচুকীয়া ডিষ্ট্ৰিক্টত আৰু শদিয়াৰ ওচৰত এইফালেদি এখন নদী আহে কি দিবাংখনৰ উৎপত্তি ক'ত হয় জানানে তোমালোকে দিবাংখনৰ উৎপত্তি ক'ৰ পৰা হৈ আছে কমেণ্টত মোক কোৱা দিবাংখনৰ উৎপত্তি ক'ত হৈছে আৰু লোহিতখনৰ উৎপত্তি ক'ৰ পৰা হৈ আছে তাৰপিছত এইফালেদি দিবাং আৰু লোহিত নদীখন আহে ইয়াতে 3খন নদীয়ে জইন হোৱাৰ পিছত আচলতে তাৰ নামটো কি হয় ব্ৰহ্মপুত্ৰ বুলিতো জানোৱে তাৰ লগত আমি লুইত বা বৰলুইত বুলিও কওঁ তাৰপিছত এইফালে যদি চোৱা আহি পেলাই ক'ত প্ৰৱেশ কৰিছে বাংলাদেশত প্ৰৱেশ কৰিছে আৰু বাংলাদেশত আহি পেলাই তিষ্টা নদীখন লগ হয় আৰু তাত কি বুলি কোৱা হয় যমুনা নামেৰে জনা যায় এইফালেদি পদ্মাখন আহি পেলাই কাৰ লগত এই যমুনাৰ লগত জইন হয় তাৰপিছত নামটো কি হয় পদ্মাই হয় আকৌ এইফালেদি আহি থকা মেঘনা নদীখন আচলতে আমাৰ বৰাক নদীখনেই হয় ঠিক আছে এই মেঘনা নদীখনৰ লগত ইয়াতে লগ হোৱাৰ পিছত তাৰ নামটো মেঘনা হয় আৰু অৱশেষত ক'ত গৈ পেলাইগে মিলিত হৈছেগে বংগোপসাগৰত ঠিক আছে এইখিনি হৈ গ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কথা আমি আৰু ডিটেইলছত পিছত চাই থাকিম ঠিক আছে আমি ইয়াৰ উপনদীসমূহ আৰু ডিটেইলছত চাম আমি প্ৰশ্নৰ সহায়তে চাই থাকিম এইখিনি আজিৰ কাৰণে আমাৰ এইখিনিয়ে হৈ যাব এনসাৰটো কৰিবৰ কাৰণে কাৰেক্ট অপশ্যন কি হৈ যাব অপশ্যন এ এতিয়া আহোঁ আমি 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰ প্ৰশ্নটোত সুধি আছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং সোৱণশিৰি ৰিভাৰ এতিয়া সোৱণশিৰি ৰিভাৰখন ব্ৰহ্মপুত্ৰৰ আচলতে আটাইতকৈ ডাঙৰ উপনদী হয় উপনদী মানে এতিয়া ধৰি লোৱা যোনখন মুখ্য নদীখন তাতে আহি পেলাই কিছুমান সৰু ডাঙৰ নদী আহি পেলাই ইয়াতে লগ হ'বহি সেই লগ হোৱা নদীসমূহকে আমি কি বুলি কওঁ উপনদী বুলি কওঁ আচলতে আৰু এই সোৱণশিৰিখন আচলতে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী হয় ঠিক আছে
প্ৰথম ষ্টেটমেণ্টত সেইটোৱে সুধিছে কৈছে আচলতে লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ, এইটোতো কাৰেক্ট হৈ যাব হয়নে? আৰু তাৰপিছতো কৈছে ইট অৰিজিনেটছ ইন টিবেট, এইটো কাৰেক্ট হয়। ক'ত অৰিজিন হয়? টিবেট। এতিয়া চোৱা এই নদীখনো ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ হ'লনে? কিহৰ কাৰণে হ'ল? কাৰণ অৰিজিন ক'ত হৈছে? টিবেটত। তাৰপিছত ক'ত আহে? আমাৰ ভাৰতত, অৰ্থাৎ অসমত প্ৰৱেশ কৰে ন। সেইটো কাৰণে দুখন দেশ হ'ল নে নাই? দুখন দেশ। মই অলপ আগতে কৈছিলোঁ দুখন বা তাতোধিক, দুখন হ'লেও কি বুলি ক'ম আমি? ট্ৰান্সবাউণ্ডাৰী বুলি ক'ম। তাৰপিছত থাৰ্ডটোত কৈছে ইট জইনছ ব্ৰহ্মপুত্ৰ ইন আছাম। অসমত আহি জইন হয়, বিশেষকৈ ক'ত হয়? লখিমপুৰত কৰেহি। তাৰমানে কি হ'ব? ইয়াতে তিনিটা ষ্টেটমেণ্টে ইয়াতে আমাৰ কাৰেক্ট হৈ যাব। অপশ্যন ডি, অপশ্যন ডিটো ইয়াতে শুদ্ধ হৈ যাব। বিশেষকৈ জামুগুৰিহাট ক'ত আছে? লখিমপুৰত আছে, তাতে আহি পেলাই জইন হয়হি। গোটেইকেইটা ষ্টেটমেণ্টে কি হ'ব? কাৰেক্ট হয়। এতিয়া আহোঁ আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটোত কৈ আছে ব্ৰহ্মপুত্ৰ ভেলী ইজ দ্য লাৰ্জেষ্ট ফিজিঅ'গ্ৰাফিক ডিভিজন অফ আছাম। এতিয়া বিশেষকৈ অসমৰ কিছুমান ফিজিঅ'গ্ৰাফিক ডিভিজন আছে হয়নে? তাৰ মাজতে কি বুলি কৈছে যে যোনটো ব্ৰহ্মপুত্ৰ ভেলী ডিভিজন হয় সেইটো লাৰ্জেষ্ট বুলি কৈছে। আৰু এই ভেলীটো ব্ৰহ্মপুত্ৰ ভেলী আচলতে কাৰ দ্বাৰা উৎপত্তি হয়? এই ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ উপনদীসমূহ লগ হৈ পেলাই আচলতে ব্ৰহ্মপুত্ৰ ভেলীটো গঠন কৰে, আৰু ই লাৰ্জেষ্ট ফিজিঅ'গ্ৰাফিক ডিভিজন হয় অসমৰ। এইটো কাৰেক্ট হয়। তাৰপিছতে এতিয়া মেপত চাই লোৱাচোন, এইখন ব্ৰহ্মপুত্ৰ নদী হয়নে? ব্ৰহ্মপুত্ৰ নদী। আমি যদি চাওঁ ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ এই গোটেইখিনি জেগা আমি মিলাই পেলাই আচলতে ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কওঁ। আৰু তাৰ পিছৰ যোনটো ষ্টেটমেণ্ট হয় এইটো কি বুলি কৈছে যে কাৰ্বি প্লেটু ইজ এন এক্সটেনশ্যন অফ দ্য শ্বিলং প্লেটু। এতিয়া প্লেটু বা উপত্যকা, অসমীয়াত আমি উপত্যকা বুলি কওঁ, কি হয়? প্লেটু বা উপত্যকা আচলতে অলপমান এলিভেটেড লেণ্ড হয়। এলিভেটেড মানে অকণমান ওপৰলৈ উঠি থকা লেণ্ড হয় এনেকৈ। কিন্তু ইয়াৰ যোনটো টপ হয় এইটো ফ্লেট হয়। এতিয়া হিলছত কি হয়? হিলছত এইটো একদম পইণ্টেড হয় নে নহয়? এইটো হিল হয় আৰু এইটো কি হয়? প্লেটু হয়। আৰু ইয়াতে কি বুলি কৈছে যে যোনখন শ্বিলং প্লেটু আছে, শ্বিলং প্লেটু মানে মেঘালয়ত আছে, ইয়াতে আছে হয়নে? ইয়াতে যে শ্বিলং প্লেটু বা মেঘালয় প্লেটু আছে তাৰে এক্সটেনশ্যন বুলি কৈছে এই ইয়াতে অৱস্থিত হয় কাৰ্বি প্লেটু। ঠিক আছে, ইয়াতে সেইটোৱে কৈ আছে যে এই কাৰ্বি প্লেটুটো এক্সটেনশ্যন হয় শ্বিলং প্লেটুৰ। এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয়, কিন্তু মনত ৰাখিবা এই মেঘালয় প্লেটুৰে এক্সটেনশ্যন হয় এই কাৰ্বি প্লেটু। তাৰপিছত দিছে যে বৰাক ভেলী লাইজ ইন ছাদাৰ্ণ আছাম। এতিয়া এইফালে যদি মন কৰা ইয়াতে কি হয়? আমাৰ ইয়াতে বৰাক ভেলী বৰাক ভেলীটো ইয়াতে হেৰি হয়, ক'ত আছে? এইখিনি জেগাতে আছে বৰাক ভেলী। আৰু এইখিনিক আমি কি বুলি কওঁ? বৰাক ভেলী বুলি কওঁ। আৰু ই ক'ত আছে? দক্ষিণত আছে, বিশেষকৈ চাউথত আছে। সেইটো কাৰণে কি বুলি কয় যে বৰাক ভেলী লাইজ ইন ছাদাৰ্ণ আছাম। এইটো ষ্টেটমেণ্টটো কি হৈ যাব? আমাৰ কাৰেক্ট হৈ যাব। ইয়াতে কি হৈ গ'ল অপশ্যন? তেনেহ'লে ডিটো কাৰেক্ট হ'ব। ইয়াতে গোটেইখিনি দিয়াই আছে। তাৰ লগতে কাৰ্বি প্লেটু কি হয়? আমি যদি জিঅ'লজিকেলি ইয়াৰ চাবলৈ যাওঁ তেনেহ'লে ই পাৰ্ট হয় কাৰ? শ্বিলং প্লেটুৰ। আৰু বৰাক ভেলী ক'ত আছে? চাউথ আছামত আছে। এতিয়া চাউথ মানে অসমৰ আচলতে দক্ষিণ ফাললৈ আছে। তিনিটাই ইয়াতে কাৰেক্ট হৈ যাব। তাৰপিছত আহোঁ আমাৰ 6 নম্বৰ প্ৰশ্নটোলৈ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য বৰাক ৰিভাৰ। এতিয়া চোৱা বৰাক উপত্যকাৰ এখন খুব ইম্পৰ্টেণ্ট নদী হয় বৰাক নদী। আৰু আচলতে অসমৰ ব্ৰহ্মপুত্ৰৰ পিছতে আটাইতকৈ ইম্পৰ্টেণ্ট নদী কোনখন হয়? এই বৰাক নদীখনেই হয়। এতিয়া এই বৰাক নদীৰ ওপৰতে প্ৰশ্নটো আছে। প্ৰথম ষ্টেটমেণ্টত কৈছে যে ইট অৰিজিনেটছ ইন দ্য মণিপুৰ হিলছ, অৰ্থাৎ বৰাক নদীখনৰ উৎপত্তি ক'ত হৈছে বুলি কৈছে? মণিপুৰ হিলছত কৈছে। এইটো শুদ্ধ উত্তৰ হয়। বৰাক নদীখনৰ উৎপত্তি ক'ত হৈছে? প্ৰথমটো হৈ গ'ল মণিপুৰ, মনত ৰাখিব লাগিব তোমালোকে হয়নে? মণিপুৰৰ ক'ত? মণিপুৰ হিলছত। আৰু তাৰ ওচৰতে এখন গাঁও আছে, এখন ভিলেজ আছে। ভিলেজখনৰ নাম কি হয়? লিয়াই খুলেন ভিলেজ। লিয়াই খুলেন ভিলেজৰ ওচৰত আচলতে তাৰ উৎপত্তি হৈছে। তাৰপিছতে কি বুলি কৈছে? ইট ইজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল ৱাটাৰৱে 6 হয়নে? নেশ্যনেল ৱাটাৰৱে কিমান বুলি কৈছে? 6 বুলি কৈছে। এইটো শুদ্ধ হয়। আৰু ব্ৰহ্মপুত্ৰখন নেশ্যনেল ৱাটাৰৱে 2 হয়। মনত ৰাখিবা এইটো নেশ্যনেল ৱাটাৰৱে কিমান হয়? 2 হয়। তাৰ লগত থাৰ্ড ষ্টেটমেণ্টত কৈছে ইট ডাইৰেক্টলি ফ্ল'জ ইনটু দ্য বে অফ বেংগল। এতিয়া এই ষ্টেটমেণ্টটো অকণমান চাওঁ। এই ষ্টেটমেণ্টটো আচলতে শুদ্ধ নহয়। ইয়াতে কাৰেক্ট অপশ্যন আমাৰ কি হ'ব? এ হ'ব। লাষ্টৰ যোনটো ষ্টেটমেণ্ট হয় সেইটো শুদ্ধ নহয়, কিয়নো ই ডাইৰেক্টলি বে অফ বেংগলত গৈ পেলাই ফ্ল' নকৰে। তাৰ আগতে সি বেলেগ নদীৰ লগত জইন হয়। জইন হোৱাৰ পিছত নাম বেলেগ হয়, তাৰপিছত গৈ পেলাইহে আচলতে ডাইৰেক্টলি ফ্ল' কৰে ক'লৈকে? বে অফ বেংগললৈকে। এতিয়া চোৱা এইফালে বৰাক নদীখন হয়নে? বৰাক নদীখন বিশেষকৈ মণিপুৰত উৎপত্তি হৈ পেলাই নাগালেণ্ড আৰু মিজোৰামৰ মাজেদি বৈ গৈ আমাৰ অসমত প্ৰৱেশ কৰে হয়নে? অসমৰ মাজেদি বৈ গৈ পেলাই বিশেষকৈ বৰাক উপত্যকা দি বৈ গৈ ক'ত প্ৰৱেশ কৰে? এইখিনিতে ভঙা বজাৰ বুলি আছে। কি হয়? ভঙা বা ভাঙা বাজাৰ। ভাঙা বাজাৰত কি হয়? বাংলাদেশত প্ৰৱেশ কৰে। আৰু বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ই দুটা সুতিলে বিভক্ত হয়, দুটা ডিষ্ট্ৰিবিউটৰলৈ
ইংলিছত ডিষ্ট্ৰিবিউটৰী হয়, অসমীয়াত কি বুলি কওঁ আমি সুঁতি বা শাখা বুলি কওঁ। ওপৰৰ ফালে থকাটোক আমি চুৰমা বুলি কওঁ আৰু তলৰ যোনটো সুঁতি হয় সেইটোক আমি কি বুলি কওঁ কুচিয়াৰা বুলি কওঁ। এতিয়া অলপ দূৰ এনেকৈ পৃথকে বৈ যোৱাৰ পিছত আকৌ গৈ ইহঁতৰ সংযোগ হয়গে, আকৌ গৈ জইন কৰেগে, হয়নে? জইন কৰাৰ পিছত তাৰ নামটো কি হৈ যায়? নামটো হৈ যায় চুৰমা। কি হ'ব? চুৰমা হ'ব। এতিয়া এইফালেদি আহিছিলে ব্ৰহ্মপুত্ৰখন, যাৰ নামটো কি আছিলে? যমুনা। আৰু এই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি এইফালেদি ওলাই গৈছে, যাক আমি ওল্ড ব্ৰহ্মপুত্ৰ বুলিও কয় আচলতে। আৰু এই সুঁতিটো গৈ পেলাই এই চুৰমা নদীখনৰ লগত লগ হয়গে। তাৰপিছত তাৰ নামটো কি হৈ যায়? মেঘনা। তাৰপিছত নামটো কি হয়? মেঘনা। আৰু এই মেঘনা নদীখন ক'ত লগ হয় চাবা, যমুনা নদীখন এইফালেদি আহি আছিলে। এতিয়া মই ইয়াতে তোমালোকক একদম চিম্পলকৈ দেখাই দি আছো। এইফালেদি ধৰি লোৱা যমুনা নদীখন আহিছিলে, ঠিক আছে? এইফালেদি আহিছিলে কোনখন? গংগা, যিখনক আমি কি বুলি ক'লো? পদ্মা বুলি ক'লো। এইফালেদি আহিছিলে, এইফালেদি যদি চোৱা ইয়াতে আছিলে পদ্মা, এইখন আমাৰ যমুনা। যমুনা দুইখন ইয়াতে লগ হয়, আৰু লগ হোৱাৰ পিছত তাৰ নামটো কি হৈ যায়? পদ্মা। এটা নামেই থাকিব লাগিব ন, পদ্মা। আৰু এইফালেদি আহি আছিলে কোনখন? ধৰি লোৱা মেঘনা। মেঘনা কথাটোতো মই ক'লোৱেই, হয়নে? চুৰমা নদীখন, যোনখন বৰাক নদী। তাৰপিছত যে এই মেঘনাখন জইন কৰিলে, মেঘনা জইন কৰাৰ পিছত ইয়াৰ নামটো কি হয়? মেঘনা হয়। তাৰমানে পদ্মা নামটো এৰি পেলাই মেঘনা নাম লয়, আৰু মেঘনা নামেৰে গৈ পেলাই কি হয়? বে অফ বেংগলত গৈ পেলাই ড্ৰেইন হৈছেগে, ঠিক আছে? এতিয়া সেইকাৰণে কি হ'ব? ডাইৰেক্টলি আচলতে বে অফ বেংগললৈ ফ্ল' কৰা নাই। সেইকাৰণে কি হ'ব? ইয়াতে যদি দিলেহেঁতেন ইট ফ্ল'জ ইনটু দ্য বে অফ বেংগল, তেতিয়া কাৰেক্ট হ'লহেঁতেন। কিন্তু ডাইৰেক্টলি শব্দটো দিয়াৰ কাৰণে কি হৈ যাব? এইটো ৰং হৈ গুচি যাব। এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ অপশ্যন এটো শুদ্ধ হ'ব। এতিয়া আহোঁ আমাৰ 7 নম্বৰ প্ৰশ্নটোলৈ। 7 নম্বৰ প্ৰশ্নটোত সুধি আছে যে গোলাঘাট ডিষ্ট্ৰিক্ট শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ নাগালেণ্ড, আৰু ছেকেণ্ডটোত কৈছে আছাম শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ ছিকিম। এতিয়া চোৱা, এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে প্ৰথমতেতো আমি জানিব লাগিব যে ইয়াৰ বৰ্ডাৰ কোনকেইখন ষ্টেটৰ লগত হৈ আছে, হয়নে? ইয়াতে চোৱা, এই প্ৰথম ষ্টেটমেণ্টটো ষ্টেটো সোধা নাই, ডিষ্ট্ৰিক্ট সুধি দিছে। তাৰমানে আমি অলপমান ডিটেইলছত পঢ়িব লাগিব, হয় ন? এতিয়া মেপখন আমি চাই লওঁ, তেতিয়া আমি ধৰিব পাৰিম। আমি যদি বিশেষকৈ চাওঁ, অসমখনে আচলতে দুটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। এখন হয় কাৰ লগত? ভূটানৰ লগত, আনটো হয় বাংলাদেশৰ লগত। এইফালে কি হৈ গ'ল? এইফালে ভূটান আৰু এইফালে বাংলাদেশ, ঠিক আছে? এতিয়া তাৰ লগত আমি যদি চাওঁ ষ্টেট কোনকেইখন হয়, এইফালে যদি চোৱা ৱেষ্ট বেংগল আছে, এইফালে মেঘালয়, ওপৰফালে অৰুণাচল, নাগালেণ্ড, মণিপুৰ, তলফালে মিজোৰাম, আৰু এইফালে ত্ৰিপুৰা, ঠিক আছে? ম্যানমাৰৰ লগত অসমে কিন্তু কোনো ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে, সেইটো বস্তু মনত ৰাখিবা। এতিয়া আমাৰ কুৱেশ্যনটোত প্ৰথমটোত কি বুলি কৈছে? যে গোলাঘাট ডিষ্ট্ৰিক্ট শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ নাগালেণ্ড। নাগালেণ্ডৰ লগততো অসমে কৰে আমি জানো, কিন্তু কোনকেইখন ডিষ্ট্ৰিক্টে কৰে সেইটোতো জানিব লাগিব। এতিয়া মন যদি কৰা, ইয়াতে নাগালেণ্ডখন আছে। চোৱা, তুমি যদি মেপখন ভালদৰে জানা ন, তোমাৰ কাৰণে ইমান কষ্ট নহয় এইখিনি মনত ৰখাটো। আমি যদি মন কৰোঁ, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে নাগালেণ্ড বৰ্ডাৰ, অসম আৰু নাগালেণ্ড বৰ্ডাৰ, গৈ ক'ত শেষ হৈছে? এইখিনিত শেষ হৈছে। এতিয়া আমি যদি ডিষ্ট্ৰিক্টকেইখন চাওঁ, কি হ'ব? প্ৰথমখন হৈ যাব চৰাইদেউ। নাগালেণ্ডৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা ডিষ্ট্ৰিক্ট চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, যাক আমি ইষ্ট কাৰ্বি আংলং বুলিও কওঁ। এইফালে আহি যাব ডিমা হাছাও 6 নম্বৰতে। অৰ্থাৎ এইখিনি দি ডিমা হাছাৱে কৰি আছে, মনত ৰাখিবা। তাৰমানে 6খন ডিষ্ট্ৰিক্টে নাগালেণ্ডৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। কি কি হ'ব? চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাছাও। প্ৰথম ষ্টেটমেণ্টটো শুদ্ধ হ'বনে? হ'ব। এতিয়া ছেকেণ্ডত সুধি আছিলে যে ছিকিমৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে, কিন্তু মনত ৰাখিবা ছিকিমখন আচলতে এইফালেদিহে আহে। আমি আৰু এখন মেপ ইয়াতে লগাইছোঁ, তাতে আমি চাব পাৰিম। এইখনত মন কৰা, এইখন হৈ গ'ল আমাৰ অসমখন, এইখিনিলৈকে অসমৰ বৰ্ডাৰ আছে। আৰু এইখন কি হয়? এইখন হয় ৱেষ্ট বেংগল। এতিয়া ৱেষ্ট বেংগলৰ লগত অসমে শ্বেয়াৰ কৰি আছে বৰ্ডাৰ, কিন্তু ছিকিমখন আছে ইয়াতে। ছিকিমখনৰ লগত আছে জানো বৰ্ডাৰ? নাই। সেইটো কাৰণে কি হৈ যাব? এইটো ৰং হৈ যাব। প্ৰিভিয়াছ ইয়েৰ এইটো আহিছেও, ছিকিমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে নে নকৰে। সেইটো কাৰণে ইয়াতে কি হৈ যাব? কাৰেক্ট অপশ্যন কোনটো হ'ব? এ, ওৱান অনলি, অকল এইটোহে ইয়াতে কাৰেক্ট হ'ব। এতিয়া আহোঁ আমি 8 নম্বৰ প্ৰশ্নটোলৈ। 8 নম্বৰ প্ৰশ্নটোত সুধি আছে কপিলি ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ। এতিয়া যোনখন কপিলি নদী হয়, কপিলি নদীখনক কি বুলি কৈছে? যে লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী হয়। মই অলপ আগত কৈছিলোঁ যে লাৰ্জেষ্ট ট্ৰিবিউটৰী কোনখন হয়? সোৱণশিৰি। আৰু যদি প্ৰশ্নত আহে নৰ্থ বেংক লাৰ্জেষ্ট ট্ৰিবিউটৰী, কি হ'ব? সোৱণশিৰি। কিন্তু যদি তোমাক প্ৰশ্নত সুধি আছে যে চাউথ বেংক লাৰ্জেষ্ট ট্ৰিবিউটৰী কোনখন হয় ব্ৰহ্মপুত্ৰৰ, সেইখন কি হৈ যাব? আমাৰ কপিলি। আৰু কপিলি ক'ত অৰিজিনেট হৈ আছে বুলি কৈছে? মেঘালয় প্লেটত হৈ আছে বুলি কৈছে। আৰু যোনখন দিগাৰু নদী হয়, সেইখনক
ট্ৰিবিউটৰী বুলি কৈ আছে কপিলী নদীৰ এটা ইয়াৰ আমি এনসাৰটো চাই লওঁ কোনটো শুদ্ধ হ'ব এতিয়া চোৱা কপিলী কি হয় লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী হয় এটো কাৰেক্ট হয় আৰু সেকেন্ড যোনটো অপচনত দিছিলে যে মেঘালয় প্লেটৰ পৰা ইয়াৰ অৰিজিন হৈ আছে এটো কি হ'ব শুদ্ধ হ'ব আৰু তাৰ লগতে দিগাৰু ইয়াৰ কি হয় ট্ৰিবিউটৰী হয় সেইকাৰণে কি হৈ যাব ইয়াতে গোটেই ষ্টেটমেন্ট গিটাই শুদ্ধ হৈ যাব এতিয়া চোৱা ট্ৰিবিউটৰীৰ ওপৰত ভালেখিনি প্ৰশ্ন আহে এতিয়া আমি এমসিকিউৰ সহায়ত গোটেই ট্ৰিবিউটৰীখিনি পঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে আজি প্ৰশ্নখিনি ইমান বেছি টানকে ৰখা নাই লাহে লাহে আমি অকমান অলপমান টান কৰি গৈ থাকিম প্ৰশ্নখিনি তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে আসাম ইজ ডিভাইডেড ইনটু 5 মেজৰ ৰিজন হয়নে অসমখনক আচলতে 5টা ৰিজনত ডিভাইড কৰি থৈছে বুলি কৈছে শুদ্ধ হয় আচলতে এডমিনিষ্ট্ৰেটিভ ডিভিজন হয় কেটা হয় টোটাল 5টা হয় তাৰ লগতে কৈছে বৰাক ভেলী ইজ ওৱান অফ দিস ৰিজন তাৰ মাজতে বৰাক ভেলীটো এটা তাৰে ৰিজন বুলি কৈছে থাৰ্ডটোত কৈছে আপাৰ আসাম লাইজ এন্টায়াৰলি সাউথ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ সাউথত আমাৰ আপাৰ আসামৰ যোনটো ৰিজন হয় সেইটো আছে বুলি কৈছে এতিয়া ইয়াতে এটা বস্তু মন কৰিবা মই তোমালোকক ডিভিজন কিটা দেখাই দিও পিকচাৰত এতিয়া যদি আমি চাও এটো কি হৈ যাব এটো হয় লোৱাৰ আসাম ডিভিজন টোটাল 5টা হয় হা লোৱাৰ আসাম এটো হৈ যায় নৰ্থ আসাম আৰু এই মাজতে যে দেখিছা এটো হৈ যায় মিডল আসাম বা মধ্য অসম বুলি কয় অসমত তাৰ লগতে এটো হৈ যায় আপাৰ আসাম এটা এটা বস্তু চাবা নদীখনটো মাজেদি বৈ গৈছে তেলে সম্পূৰ্ণকে কেনেকে দক্ষিণ পাৰত থাকিব ভুল হ'ব না ষ্টেটমেন্টটো ভুল হ'ব আৰু তলত যদি চাও এইখিনি কি বুলি কয় বৰাক ভেলী বুলি কয় হয়নে বৰাক ভেলী বুলি কয় তাৰ মানে কি হৈ গল ইয়াতে এটা অপচন ভুলকে দিয়া আছে কোনটো অপচন 3 টো ভুলকে দিয়া আছে অপচন 1 টো ইয়াতে কি হৈ যাব এতিয়া কাৰেক্ট হৈ গুছি যাব ঠিক আছে অপচন এটো ইয়াতে কাৰেক্ট হৈ গৈ যাব এতিয়া আমাৰ একেবাৰে শেষৰটো প্ৰশ্নটোলে 10 নম্বৰ প্ৰশ্নটো ইয়াতে তোমাৰ বিশেষকৈ ইন্টাৰনেশনাল বৰ্ডাৰ কথা খুদি আছে অসমৰ লগত আমিতো এটা বস্তু চাইছিলুৱে এই মাত্ৰ চালুৱে আচলতে যদি ভালদৰে চাইছা এটো কোৱেশ্চন সলভ তোমালোকে কৰিব পাৰিবা প্ৰথমটোত কৈছে যে অসমে ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰে কাৰ লগত বাংলাদেশৰ লগত কাৰেক্ট হয় এই মাত্ৰই চালু আমি বাংলাদেশৰ লগত কৰে তাৰ লগতে কাৰ লগত কৰে ভুটানৰ লগত ভুটানটো আমি চালু ৰাইট এটো কাৰেক্ট হ'ব তাৰ লগতে থাৰ্ডটোত কৈ আছে যে নেপালৰ লগত কৰে এতিয়া এইটোটো আমি অলপ আগত মই কোৱাই নাছিলো হয়নে তোমালোকে যদি মেপখন ধুনিয়াকে মন কৰি আছিলা তেনে ধৰিবই পাৰিবা যে নেপালৰ লগত কোনো ধৰণৰ বৰ্ডাৰ শেয়াৰ নকৰে সেইকাৰণে কাৰেক্ট অপচন কি হৈ যাব এ হৈ যাব এই পিকচাৰখনত এবাৰ ভালকে চাই লোৱা এই ফলৰ পৰা যদি আমি চাও কাৰ লগত কৰে বাংলাদেশৰ লগত কৰে হয়নে তাৰ পিছত ভুটানৰ লগত কৰে মিয়ানমাৰৰ লগত নকৰে এইখিনিটো এইখিনিলৈকে অৰুণাচলে আছে মিয়ানমাৰৰ লগত নকলে অকল দুখনৰ লগতে কৰে ভুটান আৰু বাংলাদেশৰ লগত আৰু নেপালখন আহি যায় এইফালে মাজত আহি যাব এখন ওয়েষ্ট বেংগলখন হেতু কাৰণে কি হ'ব নেপালৰ লগত কোনো ধৰণৰ কিন্তু বৰ্ডাৰ শেয়াৰ নকৰে এটা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিলে আমি নেক্সট তাৰ ওপৰটো কোৱেশ্চন লৈ আহিম যে এটো বস্তু চাই ৰাখিবা যে বাংলাদেশৰ লগত কোনগিখন ডিস্ট্ৰিক্টে বৰ্ডাৰ শেয়াৰ কৰে ভুটানৰ লগত কোনগিখনে কৰে আৰু বাকি ষ্টেট খিনিও চাই লবা যে মিজোৰামৰ লগত কোনগিখন ডিস্ট্ৰিক্টে কৰেনো তাৰ কাৰণে আমি যদি অসমৰ মেপখন ভালদৰে জানো আমাৰ কাৰণে ইমান কষ্ট নহব ঠিক আছে এতিয়া প্ৰেক্টিস এমসিকিউ এটা দিছো তোমালোকে এটো সলভ কৰিবা ইয়াতে খুদি আছে ইন্ডিয়া বাংলাদেশ বৰ্ডাৰৰ লগত খুদি আছে প্ৰথমটোত কৈছে যে ধুবুৰী এণ্ড সাউথ সানমাৰা মানকাছাৰ ডিস্ট্ৰিক্ট শেয়াৰ এ বৰ্ডাৰ উইথ বাংলাদেশ তাৰ লগত সেকেন্ডটোত কৈছে কৰিমগঞ্জ ডিস্ট্ৰিক্ট কৰিমগঞ্জৰ নামটো এটা চেঞ্জ হৈছে ঠিক আছে কৰিমগঞ্জৰ নামটো চেঞ্জ হৈ কি হৈছে শ্ৰীভূমি হৈছে অপচনত শ্ৰীভূমি বুলিও থাকিব শ্ৰীভূমি ডিস্ট্ৰিক্ট shares a border with বাংলাদেশ থাৰ্ডটোত কৈছে যে কাছাৰ ডিস্ট্ৰিক্ট shares the longest border with বাংলাদেশ এটা ইয়াৰ এনসাৰটো তোমালোকে মোক কমেন্ট বক্সত দিবা যেহেতু আজি সব মেইনছৰ ৰিজাল্ট আহিলে এতিয়া আমাৰ নেক্সট প্ৰিলিমছে হ'ব ন মানে যিসকলে এক্সাম দিবা আকৌ ইন্টাৰভিউটো হ'ব বাৰু যিসকলে মেইনছ যাৰ মানে ক্লিয়াৰ হৈছে কিন্তু এতিয়া আপকামিং যদি আমি চাবলৈ যাওঁ তেনে কি হ'ব প্ৰিলিমছে আহি আছে ৰাইট হেতু কাৰণে আমি প্ৰিলিমছত খুব এটা ফোকাস কৰিব লাগিব আৰু ষ্টেটিক পাৰ্টখিনিৰ পৰা বহুত কোৱেশ্চন আহে বিশেষকৈ আসামৰ পৰাটো বহুত কোৱেশ্চন আহে ন আমি কি কৰিম এই সিৰিজটো থ্ৰুৱেদি গোটেইখিনি আমি টপিক মানে কভাৰ কৰিব কাৰণে চেষ্টা কৰিম তোমালোকেটো পঢ়ি থাকা হয় ন পঢ়ি পেলাই প্ৰেক্টিছটো কৰিব লাগিব এমসিকিউ আৰু এই সিৰিজটোত আমি কি কৰিম এমসিকিউ খিনি প্ৰেক্টিছ কৰিম আৰু আজিৰ এইটো যোনটো প্ৰেক্টিছ এমসিকিউ আছে ইয়াৰ তোমালোকে মোক এনসাৰটো দিবা আমি নেক্সট উইকত আকৌ লগ পাম 10টাকে আমি এমসিকিউ কৰি গৈ থাকিম সাবজেক্ট ওয়াইজ আমি কৰি যাম ঠিক আছে তেনে আমি লগ পাম আকৌ নেক্সট উইক আজিৰ কাৰণে ইমানে আছিল থ্যাংক ইউ